বছৰত আমি ভোটেলি উৎসৱ পালন কৰিবলৈ আমি আজি 50 বছৰত ভৰ্তি হলো। আমাৰ আজি 50 বছৰ হ'ল। আজি আমাৰ প্ৰথম কাৰ্যসূচী আছিল 50খন আমাৰ জাতীয় পতাকা উত্তোলন। আমাৰ 50জন বিশিষ্ট ব্যক্তিৰ দ্বাৰা আমি জাতীয় পতাকা উত্তোলন কৰিছিলোঁ। তাৰপিছতে আমাৰ স্মৃতি দৰ্পক আছিল। তাৰপিছত আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ আমি আৰম্ভ কৰিছিলোঁ। এই সাংস্কৃতিক শোভাযাত্ৰাটো আমি পূববালিতাৰাৰ পৰা গৈ পোষ্ট অফিচ হৈ বৰৰাজা আইকৰিষ্টা হৈ ওলাই আহিছিলোঁ। আমাৰ এটি সুখৰ খবৰ, এই শোভাযাত্ৰাটোত আমাৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী মাননীয় শ্ৰী জয়ন্ত মল্ল বৰুৱাদেৱে আমাৰ এই শোভাযাত্ৰাত উদ্বোধন কৰিছিল আৰু লগতে তেখেতে আমাৰ লগত প্ৰায় 1 ঘণ্টা সময় আমাৰ হাতীৰ লগত গৈ আমাৰ মানুহখিনিৰ লগত গৈ শোভাযাত্ৰাত তেখেতে আমাৰ লগত সময় দিছিল। তেখেতসকলক আমাৰ ভঠেলি তৰফত তথা পূববালিতাৰা গাঁৱৰ পৰা তেখেতক আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে ইমান ব্যস্ততাৰ মাজতো যে আমাৰ ইমানখিনি সময় দিছে তাৰ বাবে তেখেতক আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। লগতে আমাৰ ভঠেলি উৎসৱৰ আমাৰ 3 দিনীয়া কাৰ্যসূচী আছে। অহাকালি আছে আমাৰ মেইন পাৰাৰ বা উত্তোলন, যিটো ভঠেলি উৎসৱৰ মেইন উৎসৱ বুলি কওঁ আমি। অহাকালি 12টা বজাত আমাৰ পাৰা বা উত্তোলন হ'ব। প্ৰায় মোটামুটি 1000 মানুহৰ দ্বাৰা আমাৰ পাৰা বা এডাল উত্তোলন কৰা যাব আৰু তাৰে পিছতে আমাৰ সমূহীয়া ভোগ বিতৰণ কৰা যাব। ৰাতি আমাৰ পাঠক আছে, অসমৰ চৰম ধন্য পাঠক শ্ৰীযুত ভৱেন কলিতা আৰু প্ৰণৱ মেধি ডাঙৰীয়াদেৱে আমাৰ নাম পৰিবেশন কৰিব। তাৰ তৃতীয় দিনা আমাৰ আছে, তৃতীয় দিনত আমাৰ খেল ধেমালি প্ৰতিযোগিতা আছে। লগতে চাফ চিকুণ আমাৰ ব্যৱস্থাটো আৰম্ভ কৰা যাব আৰু ৰাতিয়ে সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ আছে। বিদুস্মিতা কোচ আৰু কুমাৰ ধীৰাজ আছে। এই সমূহ ভ্ৰাম্যমাণ ৰাইজক আমাৰ এই 3 দিনীয়া কাৰ্যসূচীটো উপস্থিত থাকি সফলভাৱে যাতে আয়োজন কৰে বা আমাক সহায় কৰে, তাৰ বাবে গোটেই সমাজখনক তথা গোটেই মানুহখিনিক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।